নমস্কাৰ গাইজ, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ আগত আহিছোঁ। আজি যিহেতু উৰুকা, তাৰ উপলক্ষে আজি আমি কি কৰিছোঁ চাওক। এইবিলাক মুখত কি হা কি খালি এইবিলাক হে কি খালি কি খালি মুখত চকলেট খালি হে কি খালি কি খালি যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে আৰু আজি ভিডিঅ'টো চাইছে, আগতীয়াকৈ উৰুকাৰ হেপী বিহু, হেপী ভোগালী বিহু বুলি ক'লোঁ। এতিয়া ভিডিঅ'টো আগলৈ গৈ আছোঁ। এতিয়া বৰ্তমান দেখিছে আমি আজি মেজি বনাবলৈ লৈছোঁ। যিহেতু ৰাইজে এবাৰ গোটেই ৰাইজে মিলি ফিল্ডত মেজি বনাইছে, সেইখিনি আমিও এবাৰ ঘৰতে সৰুকৈ ৰাতিপুৱা জুই ফুৰাবৰ কাৰণে সৰু সুৰাকৈ আমি এই ওচৰৰ ভাইটি আৰু মই দুয়োটা মিলি আজি মেজিটো বনাম সৰুকৈ, বেছি নহয়, অকণমান 8 ফুট 7 ফুটমান হ'ব। এনে গাঁত চাত খান্দি লওঁ, জোক লৈ লৈছোঁ, খৰি জোক কুণ্ডাকেইটা লৈ লৈছোঁ, ধুনীয়াকৈ একদম জোক লৈ ধুনীয়াকৈ গাঁত খান্দি তাৰপিছত খুঁটাকেইটা পুতি খৰিখিনি জাপিব লাগিব। হৈ গ'ল মেজি বনোৱা। ৰাতিপুৱাৰ পৰা লাগিলোঁ, এতিয়া ভাগৰ লাগিলে। এতিয়া আৰু চাই থাকিব দিনটো কি হ'ব। এতিয়া সামৰণি মাৰিছোঁ ইয়াতে, আগলৈ চাই থাকিব। কাম কৰি আজৰি হৈ অকণমান গা পা ধুই মেলি বজাৰ পিনে ওলাই আহিছোঁ। যিহেতু বজাৰত ইমান ভিৰ, বাপৰে বাপ, বাইকে চাবনে গাড়ীয়ে চাবনে, একদম ৰাস্তা দুই পাৰে মানুহে আজি বিহু উৰুকাৰ দিনা পূৰা বজাৰ ভিৰ লাগিছে। ময়ো অলপ বজাৰ চজাৰ কৰিব আহিলোঁ। সেইপিনে বিলাহী চিলাহী কমলা ধুনীয়াকৈ ওলাইছে, ফুলকবি কবি আহি পাই গ'লোঁ এতিয়া ফিল্ডত। এতিয়া ৰাইজ বহি আছে, হাই কৰি দিয়ক ৰাইজ, হাই কৰি দিয়ক। মজা মজা মজা। এইজন আমাৰ কণ্ডাৰ পিঁয়াজ গুচাই আছে, এইজন আমাৰ চিনি পোৱা নামটো পাহৰি গ'লোঁ তেখেতৰ, আমাৰ এয়া সুভাষ, আৰু লগতে এইজন আমাৰ নাচিলে দিলোঁ পূৰা বিন্দাছ। মজা মজা বিহু লাগিছে ন তোৰ গাত, মজা। ৰাইজসকলে দেখিছে পূৰা ব্যস্ত, গাঁত খন্দাত ব্যস্ত। যিহেতু মেজিটো ইয়াত বনাব, গাঁত খান্দি আছে, ৰাতিপুৱা পলালে, এতিয়া গাঁত খান্দি আছে আহি কিনে। এতিয়া ৰাজহুৱা মাঘৰ বিহু লাগিছে আজি। ইয়াত আমাৰ পটুদা বহিছে পূৰা টঙালি তোলাত ব্যস্ত তেখেত। তাৰপৰা ৰাইজ কি কৰিছে চাওঁ, কি খানা বনিছে আজি। এইজন আমাৰ দাদাই ক'লৈ চাই কিনে হেৰি বনাই আছে, জানো কি বনাইছে সেয়ে জানে আৰু। এয়া হাঁহিটো দিলে আৰু মুখখনত অলপ চাই কেমেৰাটো টুৱাই দেখি। বাকীডোখৰ এতিয়া ইয়াত আছে আপোনাৰ তেল থৈ দিছে ধাৰা, এইপিনে ৰাইজ বা এই দুটাই আকৌ পূৰা মাছ গুচোৱাত ব্যস্ত, মানে ধোৱাত ব্যস্ত, গুচোৱাত নহয়, ধোৱাত ব্যস্ত। এইটো ভিডিঅ' কৰি আছে নহয়, আজি কেমেৰা লৈ থকা নাই, মই আজি কাম কৰি আছোঁ, আজি কামত ব্যস্ত লগাইছে মোক। গৰুৰ দায়িত্ব দিছে মোক আজি। এইজন ব্যক্তিলৈ চাওক, একেবাৰে এইজন ব্যক্তিয়ে গধুৰ দায়িত্বত আছে, সম্পাদক আমাৰ। আমাৰ ৰাইজক জনাইছে যিহেতু মাঘৰ বিহু উৰুকা আজি, হয়নে নহয়? কি আনিলি এতিয়া উৰুকা বুলি কি আনিলি? মাংসটো ঠিক নহ'ব বোলে আজি। মাথা পৰি আছে পূৰা, ভজা হোৱা নাই এতিয়ালৈকে। আৰু আমাৰ চুমুৱে কি কৰিছে, পেটু ভাজিছা
এয়া মাছ অলৰেডি পৰি আছে, ধুই আছে ৰাইজে। এয়া মাছৰ তেল উতলি আছে, মানে মাছ ভাজি আছে। পিঁয়াজ কাটি আছে, যিহেতু চব্জি মাংস চব্জি বনিব। এইপিনে ৰাইজ পূৰা মেজি উঠাত ব্যস্ত লাগি আছে। বিমল 12টা বাজিলে, এতিয়া কলগেট ঘঁহিবি। হা 12টা বজাত কলগেট ঘঁহিবি এতিয়া। উঠি যায় মানে এতিয়া নাপায় নাপায়, অকণমান সোনকালে উঠিব লাগে ডেকা ল'ৰাটো। কিমান হ'ল 65 কিমান ৰাইজে এতিয়া দুপৰীয়া 12টা বজাত মেজি উঠাব লৈছে, যিহেতু বহুত দেৰি হৈ গ'ল। ৰাইজৰ মেজি যিহেতু ইয়াতে কালি গোটেই সমস্ত ৰাইজ মেজিটো জ্বলাব। মহাকে এবাৰ ৰাইজে মিলি ফিল্ডত, এবাৰ এই ফিল্ডখনত এবাৰ ফিল্ডখন দেখিছে, ফিল্ডখনত এবাৰ ৰাজহুৱাভাৱে ভোজটো খাব আৰু মেজিটো জ্বলাব। চব কালি ৰাতিপুৱা দেখি পাব ভিডিঅ'টো, চাব ৰাতিপুৱা জ্বলাব। আহিম ৰাতিপুৱা ভিডিঅ' কৰিবলৈ। এতিয়া বৰ্তমান মেজি বনাই থকা হৈছে। সেইপিনে ভোজ যিহেতু ভোজ হৈ আছে আজি উৰুকা, তাৰ কাৰণে ভোজৰ ৰাইজৰ হৈ আছে। তোমালোকে দেখিলে সূতা লাগি আছে, খৰি দিছে। ইয়াত খৰি শুকাই আছে, পূৰা টনটনীয়াকৈ খৰি শুকাই আছে। খৰি দিলে জেগাত আহি যাব ন, এনেকৈ খৰি দিলে জেগাত আহি যাব। পানী মানি যাম ন, পানী দিলে আহিব। আমাৰ মাজত আহি আছে লুলু ডাঙৰীয়া, তাৰ ল'ৰাটো আৰু এজন আহিছে। হাই, হেপী বিহু, উৰুকা, হেপী উৰুকা। ঐ টাটাই মোৰ বাইকখন লৈ গৈছিলে, ক'ত গ'ল সুধচোন। এইজন ব্যক্তি আহিছে গা চা ধুই, এতিয়া সেৱা কৰিবলৈ আহিছে। যিহেতু মেজি জ্বলাব কালিলৈ, কিন্তু এতিয়া পৰা গা পা ধুই তাৰ ল'ৰাটোৰ লগত আহিছে। চশমা টচমা পিন্ধি আহিছে, গাঁও ল'ৰা যেন নহয়, এনেকুৱা যেন দেখাইছে তেখেতে। আহিছে ডাইৰেকশ্যন দিব অকণমান। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈ। মই যাম ৰ পইচা কোনে দিব? পইচা পাই যাব। কিমান দিছে এইটো? পুৰা ওপৰলৈ উঠিলে আৰু বেলেগ হাত ওপৰত লগাই দিব লাগিছিলে। এইটো ওপৰত হাতটো লগাই দিব লাগিছিলে, ওপৰত হাতটো দি দিব লাগিছিলে, ওপৰত হাতটো। মজা পাৰিব তো ভগৱানৰ নাম লৈ লওক। কিমান লাগে? একদম ওপৰলৈকে আনিব লাগিব। যিহেতু ৰাইজসকল ফিল্ডৰ মাজত উপস্থিত হৈ গ'লহি, বৰমা, আইতা, জেঠাই, হেপা, মুঠতে বৌ খুৰী চব ফিল্ডৰ মাজত উপস্থিত হৈ গ'লহি।
ৰাজহুৱা বস্তু খাবলৈ সময় হৈ গৈছে, সেইকাৰণে মানুহবিলাক উপস্থিত হৈছে লাহে লাহে। ঘৰৰ মানুহবিলাকো আহিব। এতিয়া একপাক ঘূৰাই দিছোঁ, কোন কোন আহিছে চাওক। এয়া ধুনীয়াকৈ চাই লওক কোন কোন আহিছে। এই বিটুকাই উঠা উঠা, কি নোৱাৰিবা নেকি এইটো উঠিবলৈ? তেল নাই লগা তো মাৰিলা নোৱাৰিলা নহ'ব তেল। পাৰিব কোনে? গ্ৰীজ লগাই ল। ল'ৰাটো কি ক্ৰিকেট খেলাবলৈ আনিছ? এই ক্ৰিকেট খেলিবলৈ আহিছা? ক্ৰিকেট খেলিব আহিছা দেউতাৰ লগত? ক্ৰিকেট খেলিবলৈ আহিছা? এপাক দূৰৰ পৰা চাওক ৰাইজ, কিমান ভিৰ হৈ গ'ল। পূৰা মানুহে মানুহ আৰু অলপ দেৰি পিছত আৰু ভিৰ হৈ যাব, চাই থাকক। কালিলৈ ফটো আপলোড কৰিবলৈ যিহেতু ফটো ষ্টেচন বনাই দিছে, এইটো মেজি ঘৰ আপোনালোকে দেখিছে, শাৰী পাতি ৰখি আছে মেজিবিলাকত। কালি আপলোড দিবৰ কাৰণে ফেচবুকত ফটো মাৰি আছে ৰাইজসকলে। এতিয়া অলপ দেৰি পিছত খাই বৈ নাচিব বোলে, ভিডিঅ' কৰিব লাগিব হয় নাই? বিহুত ধৰিব লাগে হয় হয় নাই? ভাই এতিয়া ভালকৈ উঠক, ফটোটো কালি পাব লাগিব ফেচবুকত। প্ৰথম বেচ খাবলৈ মানুহবিলাক বহিবলৈ আৰম্ভ কৰি দিলে, ৰাইজে বিলাইছে। দেখিছে যে মানুহ প্ৰথম বেচতে বহুতখিনি বহিছে। এয়া এপাক ঘূৰাই দিছোঁ, আৰু বহিবলৈ আৰু অসংখ্য মানুহ আছে, থিয় হৈ আছে, ছাইডত ৰখি চাই আছে। এইপিনে খেল হৈ আছে, কলগছত ওপৰত বগোৱা। যে যোনে দেখিব 1500 টকা ফাৰ্ষ্ট প্ৰাইজ দিছে। যিহেতু লাগি আছে ৰাইজ, উঠি আছে ওপৰত, নামি আছে মুঠতে। উঠিব পৰাজনে যোনে পাব সিয়ে পাব। চাই লওক কোনে পাব এতিয়া। ৰাইজৰ মাজত আৰু উৎসাহ, যিটো তুমি নখুলিবা, তুমি নখুলিবা, পিন্ধা ধুনুকে পিন্ধা, টুপি নিপিন্ধে তাই। পিছে পিছে মই তাৰ দৌৰ মাৰি ফুৰিব লগা হৈছে, দেখিছেনে? তাই দৌৰ মাৰিছে, টুপিটো যাতকৈ নিপিন্ধে। টুপিটো মোক দিলে হাতত, মোক পিন্ধিবলৈ দিছে। এতিয়া এই ল'ৰা দুটা খেলি আছে, তাকে সিহঁতক মাতিছে, মাতি কিনে খেলিবলৈ গৈছে। এতিয়া এই ল'ৰাটোৱে মাতিছে, চাই আছে কাক মাতোঁ কাক নামাতোঁ। হয় না, ধৰি লোৱা আকৌ ভণ্টি, ধৰি লোৱা। কি কৰিব আকৌ সেই পিনে চব মানুহ অসংখ্য আৰু বহিবলৈ আছে। চাই থাকক ভিডিঅ'টো। এইয়া আমাৰ মাজত এতিয়া ৰাইজে খাই আছে। আপোনালোকক খোৱা দৃশ্য দেখাইছোঁ, এজন এজনকৈ, সৰুৰ পৰা ডাঙৰৰ পৰা একদম ছোৱালীলৈকে বহি আছে। এই যে মদো ওলাইছে, শাৰী শাৰীকৈ বহি লৈছে ৰাইজ। ৰাইজৰ ভোজ হৈছে, তেতিয়া গোটেই ৰাইজ মাটিতে বহি খাব লাগিব। এইটো সমাজত আহিলে মানে আপোনালোকে জানেই, তলত বহি খাব লাগে। ভালকৈ কওক। অঁ খাইছে বিলোৱাটো খোৱাটো ডাঙৰ বস্তু নহয়, বিলোৱাটো দুলু ভাগত মানে সেই মেইন বস্তুটোৱে পৰিলে ন। দুলু হ'বা বহিলে ভাইৰেল হ'বা। কিমান খাব পৰা চাম তেতিয়া। বহিলে হ'বা। লালক সুধিব লাগিব। লালৰ মাংস নাই ঘৰতে কেলে? তোৰ পিছপিনে এটা বহাই লৈছে। পিছপিনেও খুৱাই আছে। মজা। সেইটো কি? পানী বটল। পানী খোৱা বোৱা হৈ যোৱাৰ পিছত এতিয়া ৰাইজসকলে এতিয়া নাচিবলৈ ধৰিছে।
এয়া বিহু গান লগাই দিছে নাচিছে খাই বৈ শেষ হ'বলৈ হৈছে আৰু অলপ সময় পিছতে খোৱা বোৱা ৰাজহুৱা খোৱা বোৱা শেষ হৈ যাব আৰু মোৰ ভিডিঅ'টো শেষলৈ গৈ আছোঁ সামৰণি মাৰিব লাগিব ভাল পালে এটা লাইক কৰি দিব ভিডিঅ'টো আকৌ শ্বেয়াৰো কৰি দিব MD অসম ব্লগ ইউটিউবত আছে আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম বাই বাই